এটা কথা মই আপোনালোকক সকলোকে ক্লিয়াৰ কৰি লওঁ যে শিৱসাগৰত মই জিকিবৰ কাৰণে এলায়েন্সৰ কোনো প্ৰয়োজন নাই এটো বস্তু ক্লিয়াৰ কৰি লওঁ 2021 চনত মই যেতিয়া জেইলত আছিলো তেতিয়াও বিজেপিয়ে মোৰ বিৰুদ্ধে ক্যান্ডিডেট দিছিলে আৰু কংগ্ৰেছেও মোৰ বিৰুদ্ধে ক্যান্ডিডেট দিছিলে মই জেইলত থকা অৱস্থাত বিজেপিক মই 15000 ভোটত হৰুৱাইছিলো ৰাইজে হৰুৱাইছিলে তাৰমানে ৰাইজে 15000 ভোটত হৰুৱাইছিলে আৰু কংগ্ৰেছেও মোৰ বিৰুদ্ধে 29000 মান ভোট পাইছিলে 29 নে 19 কিবা আছিলে মই পাহৰিলো অলপ যদি মই নিজিকো তেতিয়া বাহিৰত হ'ব আৰু যদি জিকো বিধানসভাত হ'ব ওৰে হেতুক লৈ মই টেনচন কোনোদিন নাখাও এই কথাটো মই ক্লিয়াৰ কৰি লৈছো আপোনালোকক যে আপোনালোকক স্পষ্ট কৰি দিও যে আমি বিৰোধী অকমঞ্চৰ পক্ষত আছিলো আছো আৰু সদায় থাকিম তাৰ কাৰণটো কি তাৰ কাৰণটো হ'ল যে আমি বিজেপিক পৰাভূত কৰিব খুজো